আমি আপোনালোকক জনাব খোজো এই বছৰৰ আমি অসমত 52 লাখ লোকক ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছো অসমৰ বাকি থকা 76টা সমষ্টিটো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম 19,92,167 গৰাকী নতুন লোকে ৰেচন কাৰ্ড পাব আজিৰ পৰা অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম অৰুণোদয় হিতাধিকাৰীজন হুৱা হ'ব নোৱাৰে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত 8ৰ পৰা 10,000 আৰু নতুন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম আমি আপোনালোকক জনাব খোজো অতিৰিক্তকৈ যি ৰেচন কাৰ্ড আমাৰ হাতত আহিলে এই ৰেচন কাৰ্ডৰ সুযোগ লৈ এই বছৰৰ আৰু 23-24 চনত আমি অসমত 42 লাখ আৰু তাৰ পিছত 10 লাখ 52 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছো যোৱা কেইদিনমান আগতে কেবিনেটত আমি সিদ্ধান্ত লৈছিলো যে আৰু 20 লাখ লোকক আমি ৰেচন কাৰ্ড দিম আৰু সেই 20 লাখ ৰেচন কাৰ্ড আমি অসমৰ সকলো সমষ্টিতে সমভাৱে বিতৰণ কৰিছিলো যাতে কোনো মানুহ ৰেচনৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আজি মই গৌৰৱ অনুভৱ কৰো যে আজিৰ এই দিনটোত অসমৰ 50টা বিধানসভা সমষ্টিত 7 লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড পাব আৰু 7 লাখ মানুহে ৰেচন কাৰ্ড পোৱা মানে আপোনালোকে অনুভৱ কৰক যে 7 × 5 35 লাখ কেজি চাউল নতুনকৈ দুখীয়া মানুহৰ ঘৰত প্ৰৱেশ কৰিব আৰু জানুৱাৰী মাহত 1 তাৰিখৰ পৰা 10 তাৰিখে ফেব্ৰুৱাৰীত 1ৰ পৰা 10 তাৰিখে 5 কেজিকৈ চাউল জনসংখ্যা অনুসৰি লাভ কৰি গৈ থাকিব আৰু এই মাহৰে 22 তাৰিখে আমি আৰু এটা অনুষ্ঠান কৰি অসমৰ বাকি থকা 76টা সমষ্টিটো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম আৰু এই মাহৰ ভিতৰতে 19,92,167 গৰাকী নতুন লোকে ৰেচন কাৰ্ড পাব আৰু যদি 5 কেজিকৈ চাউল ধৰো এই 20 লাখ মানুহে 5 কেজিকৈ চাউল পালে 1 কোটি কেজি আমাৰ চাউল আমাৰ মানুহৰ পৰিয়ালৰ ঘৰত এই মাহতে প্ৰৱেশ কৰিব 1 পইচা নিদিয়াকৈ এই চাউল আমিৰ পৰা অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছো আজি এই 20 লাখ মানুহে ৰেচন কাৰ্ড পোৱাৰ বাবে 15ৰ পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব আপোনালোকে নিজৰ নাম দিব পাৰিব আগতে যি অৰুণোদয় পাই আছিলে সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব আগতে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড নালাগিছিল আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে তাত অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব আজি আপোনালোকে যি ৰেচন কাৰ্ড পাব গাঁও সভাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ আমি ৰেচন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম কোনোবাই যদি ৰেচন নলয় তেতিয়া আমি বুজি পাম যে এই অৰুণোদয় হিতাধিকাৰীজনৰ মৃত্যু হৈছে কাৰণ যোৱা 4 মাহ তেওঁ ৰেচন লোৱা নাই তেতিয়া চৰকাৰৰ টকাও আমাৰ বাচিব তেওঁলোকৰ নামত আমি অৰুণোদয় নপঠালেও হ'ব আগতে আমাৰ অৰুণোদয় অসমৰ প্ৰতিটো সমষ্টিতে 22,000 বেনিফিচিয়াৰী আছিল আৰু এই 15ৰ পৰা 28 তাৰিখৰ ভিতৰত নতুনকৈ আমি প্ৰতিটো সমষ্টিতে 8ৰ পৰা 10,000 আৰু নতুন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম